এজন ৰাইটাৰ এখন কিতাপ আছে, কিতাপখনৰ নাম হৈছে পাৱাৰ অফ কনচিষ্টেঞ্চি। অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে যে ধাৰাবাহিক প্ৰচেষ্টা, কণ্টিনিউৱাছ এফৰ্ট। তাৰমানে আপুনি যিটো কাম হাতত লৈছে সেই কামটো যদি আপুনি সফলতাপূৰ্বক আদায় কৰিব বিচাৰিছে, সেই কামটোত যদি আপুনি ছাকচেছ পোৱাটো বিচাৰিছে, চমকপ্ৰদ যদি আপুনি ফলাফল বিচাৰিছে, তেতিয়াহ'লে সেই কামটোত আপুনি কণ্টিনিউৱাছ বেচিছত লাগি যাব লাগিব, মানে কামটো কৰি থাকিব লাগিব। যদি আপুনি আধাতে এৰি দিয়ে, আধাতে যদি কামটো আপুনি ষ্টপ দি দিয়ে, তেতিয়াহ'লে সেই কামটোৰ পৰা আপোনাৰ কেতিয়াও ৰিজাল্ট নাহে। আৰু তেনেকৈ যদি আপুনি প্ৰত্যেক কামতে কৰিবলৈ যায়, তেতিয়াহ'লে আপুনি সদায় আপুনি এনাৰ্জি, এফৰ্ট আৰু আপোনাৰ টাইমহে ৱেষ্ট হ'ব। গতিকে যিটো কাম আপুনি কৰি আছে, সেই কামটো এৰি দিয়াৰ কথা কেতিয়াও নাভাবিব, কেতিয়াও গিভ আপ বা কুইট নকৰিব, কিয়নো প্ৰত্যেকটো কামেই ফলাফল দিবলৈ এটা সময় লয়। তো তাত যিমান পাৰে আপুনি একান্তপতীয়াভাৱে ধাৰাবাহিকভাৱে লাগি থাকক, কিয়নো ছাকচেছ ইজ নট এ ৰেণ্ডম এক্টিভিটিজ, ইট ইজ মেটাৰ অফ ডেইলি হেবিট। আৰু এইখন পৃথিৱীত প্ৰত্যেকটো বস্তুৱে পোৱাটো সম্ভৱ। आप जिस चीज़ की कल्पना करते हो ना, उस चीज़ की रचना की जा सकती है।